Hello students, লৈ আহিছোঁ এখন লেটাৰ ৰাইটিং তো এই লেটাৰ ৰাইটিংখন ক্লাছ 9, 10, 11, 12 এই চাৰিটা ক্লাছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব তো ইয়াতে লেটাৰ ৰাইটিঙৰ কুৱেশ্যনটো যদি চোৱা ইয়াতে লিখিছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ অথৰিটিজ এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্টছ ফৰ ইয়ৰ প'ৰ কণ্ডিশ্যন অফ ইয়ৰ ৰোড ইন ইয়ৰ এৰিয়া তো ইয়াতে সুধিছে ইয়াতে প্ৰশ্নটো লিখিছে যে তুমি কি কৰিব লাগে লোকেল নিউজ পেপাৰক এখন লেটাৰ লিখিব লাগে আৰু লেটাৰখনত তোমাৰ চিন্তা ব্যক্ত কৰিব লাগে তোমালোকৰ এৰিয়াত হৈ থকা মানে প'ৰ ৰোড কণ্ডিশ্যনৰ কাৰণে হৈ থকা এৰিয়াত এক্সিডেণ্টৰ বিষয়ে চিন্তা ব্যক্ত কৰি তুমি এখন কি কৰিব লাগে লোকেল নিউজ পেপাৰলৈ এখন লেটাৰ লিখিব লাগে তো ইয়াতে তোমালোকে জানাই হয়তো ফৰ্মেটটো তো ওপৰত কি আছে চোৱা প্লেচটো লিখা আছে গুৱাহাটী 781004 তোমালোকে বেলেগ প্লেচো দিব পাৰা আৰু ডেটটো ইয়াত দিব পাৰা নেক্সট আহিব আমাৰ টু দ্য এডিটাৰ অফ দ্য চেণ্টিনেল তো ইয়াতে দ্য চেণ্টিনেলৰ নামটো লিখা আছে তো তোমালোকে আছাম ট্ৰিবিউনো লিখিব পাৰা প্ৰব্লেম নাই এতিয়া আহিছে ছাবজেক্ট প্ৰথমতে আমি ছাবজেক্ট দিব লাগিব ছাবজেক্টটো আছে ৰিকভাৰ দ্য প'ৰ কণ্ডিশ্যন ৰোড অফ আৱাৰ এৰিয়া তো সেইটো এটা ছাবজেক্ট দিব পাৰা বা ছল্ভ দ্য ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট তো এটা কি আছে ৰিকভাৰ দ্য প'ৰ কণ্ডিশ্যন ৰোড অফ আৱাৰ এৰিয়া তো আমাৰ এৰিয়াত হৈ থকা মানে প'ৰ কণ্ডিশ্যন যোনটো প'ৰ কণ্ডিশ্যন হৈ আছে ৰোডৰ বেয়া অৱস্থা সেইটো ৰিকভাৰ কৰিব লাগে আন এটা দিব পাৰা কি ছল্ভ দ্য ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট যে প্ৰায় হৈ থকা এই ৰোড এক্সিডেণ্টটো কি কৰিব লাগে ছল্ভ কৰিব লাগে সমাধান দিব লাগে এতিয়া ছাবজেক্টটো কি দিবা সেইটো ডিপেণ্ড কৰিব আমাৰ কুৱেশ্যনটোৰ ওপৰত যদিহে তোমালোকৰ কুৱেশ্যনটো এনেধৰণৰ আছে যে প'ৰ ৰোড কণ্ডিশ্যন হৈ আছে এইটো ৰিকভাৰ কৰিব লাগে তেতিয়াহ'লে ফাৰ্ষ্ট ছাবজেক্টটো দিবা আৰু যদি এনেকৈ দিয়ে যে ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট হৈ আছে সেইটো ছল্ভ কৰিব লাগে তেতিয়াহ'লে ছেকেণ্ড ছাবজেক্টটো দিবা যি কি নহওক এতিয়া ষ্টাৰ্ট কৰিছোঁ আমাৰ লেটাৰখন কিদৰে লিখিম তো ইয়াতে লিখিছে ৰেচপেক্টেড ছাৰ আই এম ৰাইটিং টু ড্ৰ দ্য এটেনশ্যন অফ গভৰ্ণমেণ্ট অফিচিয়েলছ এণ্ড কনচাৰ্ণ অথৰিটিজ টু দ্য প'ৰ কণ্ডিশ্যন অফ দ্য ৰোড ইন আৱাৰ এৰিয়া তো মই এই লেটাৰখন লিখিছোঁ যাতে গভৰ্ণমেণ্ট অফিচিয়েলসকলৰ মানে এটেনশ্যনটো গ্ৰেপ কৰিব পাৰি মানে আকৰ্ষিত কৰিব পাৰি আৰু মোৰ চিন্তা ব্যক্ত মই কৰিব ওলাইছোঁ কাৰণ আমাৰ কি হয় যোনটো ৰোড কণ্ডিশ্যন আছে সেইটো খুব প'ৰ কণ্ডিশ্যনটো খুব বেয়া অৱস্থা তাৰপিছত আছে দ্য ৰোড হেজ বিন ডিটৰেটিং ডে বাই ডে মানে যোনটো ৰোড আছে সেইটো ৰোডৰ অৱস্থা কি হৈছে দিনে দিনে আৰু অৱনতি ঘটিছে মানে আৰু বেয়া অৱস্থাত গৈছে লিডিং টু দ্য ফ্ৰিকুৱেণ্ট এক্সিডেণ্টছ এণ্ড নিউমেৰিয়াছ প্ৰব্লেমছ আৰু সেই বেয়া অৱস্থাত অৱনতি ঘটাৰ ফলত কি হৈছে বহুতো এক্সিডেণ্ট হ'ব ধৰিছে আৰু লগতে বিভিন্ন ধৰণৰ সমস্যাও সন্মুখীন হ'বলগীয়া হৈছে ন' ৰিপেয়াৰ্ছ হেজ বিন ডান অন দ্য ডেমেজ ৰোড তো যোনটো ডেমেজ হৈ আছে ৰোডটো যোনটো বেয়া হৈ গৈছে তাত কোনো ধৰণৰ মানে ৰিপেয়াৰ কৰা হোৱা নাই তাক আৰু ঠিক কৰা হোৱা নাই ইট ইজ নটিছ ডেট ডিপাৰ্টমেণ্টছ লাইক ৱাটাৰ ছাপ্লাই টেলিকমিউনিকেশ্যন এণ্ড আদাৰ অফেন ডিগ দ্য ৰোড উইদাউট টেকিং ফিউচাৰ প্ৰিকশ্যনছ তো ইয়াতে কৈছে যে টেলিকমিউনিকেশ্যন মানে যোনবিলাক ফোনৰ তাঁৰ চাৰ আছে আৰু ৱাটাৰ ছাপ্লাই তো সেইবিলাকে কি কৰে মানে পানীৰ পাইপ বহাবলৈ আৰু সিহঁতে কি কৰে গাঁত খান্দি দিয়ে ৰাস্তা ঘাটে কি কৰে গাঁত খান্দি দিয়ে সিহঁতে পিছৰ ফিউচাৰ প্ৰিকশ্যনছ মানে কি কোনো ধৰণৰ ফিউচাৰত মানে ভৱিষ্যতৰ কোনো ধৰণৰ সাৱধানতা অৱলম্বন নকৰে মানে সিহঁতে ঠিক কৰি থৈ নাযায় ৰাস্তাখিনি তেনেকৈ বেয়া হৈ থাকে দ্য ৱৰ্কাৰ্ছ ডিগ হোলছ এজ পাৰ দেয়াৰ কনভিনিয়েঞ্চ মেকিং ইট ডিফিকাল্ট টু ড্ৰাইভ প্ৰপাৰলি এণ্ড কজিং ট্ৰেফিক জেমছ তো কি কৰে ৱৰ্কাৰ্ছবিলাকে মানে সেই মানুহবিলাকে কি কৰে সিহঁতে য'তে ত'তে গাঁত খান্দি দিয়ে আৰু সেইটোৱে কি কৰে মানুহক মানে ড্ৰাইভ প্ৰপাৰলি মানে গাড়ী চাড়ী চলনা কৰাত দিগদাৰ হয় আৰু যাৰ ফলত কি হয় ট্ৰেফিক জাম হৈ যায় দিছ প'ৰ ৰোড কণ্ডিশ্যন ৰিজাল্ট ইন ছেভাৰেল এক্সিডেণ্টছ ডেইলি আৰু এনেধৰণৰ বেয়া অৱস্থাৰ কাৰণে বেয়া মানে ৰাস্তাৰ কাৰণে সদায় কি হয় এক্সিডেণ্ট হ'ব ধৰিছে ষ্টুডেণ্ট লাইক আ ছাফাৰ ডিউৰিং আৱাৰ স্কুল কমিউট তো ইয়াতে কৈছে যে আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলে কি হয় স্কুল অহা যোৱা কৰাত দিগদাৰ হয় ডেছপাইট ৰিপিটেড ৰিকুৱেষ্ট টু দ্য অথৰিটিজ ন' একশ্যন হেজ বিন টেকেন যে অথৰিটিক বাৰে বাৰে জনোৱাৰ পিছতো বা ৰিকুৱেষ্ট জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ একশ্যন এতিয়ালৈকে লোৱা নাই দ্য ৰোড ৰিমেইনছ ইন বেড শ্বেপ দ্য হেভি ভেহিকল আৰু ৱৰ্চনিং ইটছ কণ্ডিশ্যন তো কৈছে যে এই ৰোডটো কি হৈছে খুব বেয়া শ্বেপত পৰিৱৰ্তন হৈছে আৰু এণ্ড হেভি ভেহিকলছ আৰু ৱৰ্চনিং ইটছ কণ্ডিশ্যন আৰু যোনবিলাক ভাৰী হেভি ভেহিকলবিলাক আহে যেনেকৈ ডাঙৰ ট্ৰাকবিলাক আহে সেইবিলাক ট্ৰাকে কি কৰিছে আৰু কণ্ডিশ্যনটো আৰু বেয়া কৰি দিছে ৰোডৰ কণ্ডিশ্যনটো আৰু বেয়া কৰি দিছে চ' কাইণ্ডলি ৰিকুৱেষ্ট ইউ টু পাব্লিছ দিছ লেটাৰ টু ড্ৰ এটেনশ্যন
to this issue and urge the concerned authorities to take immediate action. তো সেইকাৰণে আমি কি কৰিছোঁ আপোনালোকলৈ আমি অনুৰোধ জনাইছোঁ যে আপুনি কি কৰক এই লেটাৰখন বা এই বিষয়টো আপোনালোকে পাব্লিছ কৰক আপোনালোকৰ নিউজ পেপাৰত পাব্লিছ কৰক যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰি এই অথৰিটিজবিলাকৰ কি কৰিব পাৰি দৃষ্টি আকৰ্ষণ কৰিব পাৰি আৰু যাতে তেওঁলোকে অতি সোনকালে ইয়াৰ ওপৰত এটা একশ্যন লয় তাৰপিছত আছে থেংক ইউ আৰু চিনচিয়াৰলি কি হ'ব এক্স নিজৰ নামটো মেনশ্যন কৰিব নালাগে তো এইখনে আছিলে এখন লেটাৰ আৰু আশা কৰিছোঁ এইখন লেটাৰ তোমালোকে চাই যাবা আৰু প্ৰায় আশা দেখা যায় যিহেতু এইটো প্ৰিপেৰেশ্যন কৰি যোৱাটো খুবেই প্ৰয়োজন আমাৰ হায়াৰ ছেকেণ্ডেৰীতে হওক এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী দিব বা HSLC দিব তেওঁলোকৰ কাৰণেতো খুবেই ইম্পৰ্টেণ্ট তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং